মৰাণ নগৰত কৃত্ৰিম বানত ডুবিল পথ, উপপথ আৰু বাসগৃহ। ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ সংগমস্থলত অৱস্থিত মৰাণ নগৰত সৃষ্টি হৈছে কৃত্ৰিম বানপানী। চৰাইদেউ জিলা মাহমৰা সমষ্টিৰ অন্তৰ্গত মৰাণ নগৰপালিকাৰ ৬ নং ৱাৰ্ডৰ স্বয়ং অসম চৰকাৰৰ মন্ত্ৰী যোগেন মোহনৰ বাসগৃহলৈ যোৱা বি.আৰ. শৰ্মাৰ পথটোৰ লগতে কেইবাটাও উপপথ কৃত্ৰিম বানপানীত ডুবি থকাৰ লগতে মন্ত্ৰীগৰাকীৰ ঘৰৰ সন্মুখতে কেইবাটাও বাসগৃহ কৃত্ৰিম বানত ডুবি আছে। মৰাণ নগৰপালিকাই পানী ওলাই যাব পৰাকৈ নলা নৰ্দমা নিৰ্মাণ নকৰাৰ বাবেই জনসাধাৰণে কৃত্ৰিম বানত হাহাকাৰ কৰিবলগীয়া হৈছে। উপায়হীন হৈ স্থানীয় ৰাইজে মন্ত্ৰীগৰাকীক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে বুলি জানিবলৈ দিছে। কিছুসংখ্যক লোকে মন্ত্ৰীগৰাকীকে দোষাৰোপ কৰিছে। অন্যহাতে মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত মৰাণ, লাচিত নগৰ, জয়ানগৰ আদি কেইবা ঠাইতো কৃত্ৰিম বানত হাহাকাৰ কৰিবলগীয়া হৈছে মৰাণ নগৰবাসী। বিধায়ককে অধ্যক্ষ কৰি নগৰপালিকাত কৰা হৈছিলে। জনোৱা হৈছে আগতে। জনোৱা হৈছে। প্ৰতি বছৰে বাৰিষা আহে, প্ৰতি বছৰে ৰাস্তা ডুবে। আজিলৈকে কোনো ব্যৱস্থা কৰি দিয়া পানী ওলাই যোৱাৰ ব্যৱস্থা ইয়াত ভাল ব্যৱস্থা নাই। সেইকাৰণে অলপ বৰষুণতে মানে পানীয়ে ৰাস্তা পুলি বোৱাই পেলায় আৰু ৰাইজৰ হাৰাশাস্তি হ'ব। ইয়াৰ কাৰণে কাক জগৰীয়া বুলি ভাবিছে আপুনি? প্ৰশাসনকে এদিকে নগৰ কমিটি, টাউন কমিটিয়ে এইখিনি ভালকৈ তেখেতৰ দৃষ্টিগোচৰ হৈছে যদিও তেখেতে কোনো ব্যৱস্থা নোলোৱাৰ বাবে আমি অত্যন্ত দুখ পাইছোঁ। ভাৰতীয় নাগৰিক হিচাপে এজন বিধিগত টেক্স পেয়াৰ হিচাপে আমি যিমানখিনি দিছোঁ, মিউনিচিপালিটি প্ৰতি বছৰে টেক্স দিওঁ বা লেণ্ড ৰেভিনিউ দিওঁ, তাৰপাছত যিখিনি বেছিক এমিনিটিজ মানুহে পাব লাগে এজন দেশৰ নাগৰিক হিচাপে, আমি সেইখিনি সম্পূৰ্ণ ভাৰতীয় সংবিধান প্ৰদত্ত যিখিনি আমাৰ মূল্যবোধ আছে, যে মিনিমাম জীৱন যাত্ৰাৰ কাৰণে যিখিনি বস্তু লাগে আমি সেইখিনিকে আহিছোঁ। ভাৰতীয় সংবিধান আৰ্টিকল 21 যি ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টিৰ কথা কৈছে, আমাৰ তাতো হেম্পাৰ হৈছে। কাৰণ এজন মানুহে যদি পানীৰ তলত থাকি পিনে যদি অহা যোৱা কৰিব লগা হয়, আধা এমুৰলৈকে পানী বা এটা আঁঠুলৈকে পানী, তেখেতৰ মানৱ জীৱনৰ যিটো মূল্য, যিটো ভাৰতীয় সংবিধান প্ৰদত্ত, তাতে মানে আঘাত আনিছে বুলি আমি বিবেচনা কৰোঁ। কেতিয়াবা পৰা ডুবি আছে? মই তিনি চাৰি বছৰৰ পৰা পানী হৈ আছে। নহয়, এতিয়া আজি ৰাতিপুৱাৰ পৰা ডুবি আছে নে কেতিয়াবা ডুবি আছে? না, আজিৰ পৰা ডুবি আছে। কালিও এনেই ৰাস্তাটোত পানী আছেই, কিন্তু আজিহে মানে পুৰা কালি বৰষুণতে পানী বেছি হ'ল। কি কাৰণে এইটো কৃত্ৰিম বানপানীটো কি কাৰণে হৈছে বুলি আপুনি কৈছে? এইটো ড্ৰেইনৰ কাৰণে হৈছে, এইটো ড্ৰেইনটো মানে নাই, সেইটো কাৰণে হৈছে। এইটো পানীটো এইফালৰ পৰা যাবলৈ জেগা ক'তো নাই। মন্ত্ৰী যোগেন মোহন আপোনাৰ ঘৰৰ কাষৰে, তেওঁক কিবা এইখিনি বিষয়ে অৱগত কৰাইছে নে? তেওঁ কোনোবা অৱগত কৰিছে, তেওঁ এইদিনাখন কৈছে কৰি দিম বুলি কৈছে। কৰি দিয়া নাই? এই কাইলৈ আজি 3-4 দিনৰ আগতে তেখেতক কোনোবাই কৈছে কৰি দিম বুলি। আমাৰ বৰ্তমান এই কৃত্ৰিম বানত আমি অতিৰিক্ত ব্যক্তিগ্ৰস্ত হৈ পৰিছোঁ। আজি মে' মাহৰ মধ্যভাগৰ পৰা বৰষুণ যিদৰে দিছে আৰু ইয়াত পানী ওলাই যোৱাৰ কোনো সুব্যৱস্থা নথকাৰ বাবে নলা নৰ্দমাসমূহ বন্ধ হৈ থকাৰ বাবে আজি আৱদ্ধ পানীৰ মাজত আমি এই অঞ্চলৰ ৰাইজ আৱদ্ধ হৈ পৰিছোঁ। যাৰ ফলত ঘৰৰ ভিতৰতো আমাৰ পানী, বাহিৰতো পানী, আমাৰ ইয়াত জীয়াই থকা এটা কষ্টকৰ পৰিৱেশ হৈছে। কৰোণাৰ আতংকৰ মাজতে আমাৰ প্ৰাণ আক্ৰান্ত হিচাপেও পৰিগণিত আজি হ'বলৈ আগবাঢ়িছোঁ। আমি মাননীয় বিধায়ক তথা আমাৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী মহোদয়ক আমি ইতিমধ্যে বিষয়ে অৱগত কৰিছোঁ।